10 আয়াতৰ মাজত প্ৰথম আয়াত হ'ল কাদ আফলাহাল মুমিনুন, যিসকলে ইমান আনিছে সেইসকল কামিয়াব হৈছে। 2 নম্বৰ আয়াত হ'ল আল্লাযীনা হুম ফি সলাতিহিম খাশিউন, যিসকলে নামাজৰ মাজত আজিজি ইনকিসাৰি কৰিব সেইসকল কামিয়াব হ'ব। কাদ আফলাহাল মুমিনুন, যি মুমিনৰ কথা সেই মুমিনৰ গুণ বুলি এটা এটা কৈ সিৰিয়াল কৰি আল্লাহ ৰাব্বুল আলামিন বয়ান কৰিছে। প্ৰকৃত মুমিন হোৱাৰ কাৰণে কেইটামান শৰ্ত আছে, সেই শৰ্তবিলাক সূৰাতুল মুমিনৰ 10টা আয়াতৰ মাজত আল্লাহ ৰাব্বুল আলামিন খোলাখুলি হিচাপত বৰ্ণনা কৰিছে। 1 নম্বৰ মুমিনৰ বৈশিষ্ট্য হ'ল আল্লাযীনা হুম ফি সলাতিহিম খাশিউন, সিহঁতে নামাজত আহি কেনে খুশু খুজুৰ সৈতে নামাজ আদায় কৰিব। মুমিনৰ মাজত 1 নম্বৰ গুণ হ'ল এইটো যে নামাজ কায়েম কৰিব সিহঁতে। আৰু নামাজ কেনেকুৱা পঢ়িব, যে নামাজত নেকি খুশু খুজু আছে, ধীৰস্থিৰে লাহে ধীৰে শান্তিভাৱে নামাজ পঢ়িব, এনেকুৱা নামাজ কায়েম কৰিব মুমিনসকলে। আমি এই কথা ভাবিব নোৱাৰোঁ যে আমি নামাজ পঢ়িলৈ জান্নাতত যাব পাৰিম, এই কথা ভুল ধাৰণা। কাৰণ আল্লাহ ৰাব্বুল আলামিন কোরআনুল কারীমৰ মাজত আয়াত নাজিল কৰিছে ফাওয়াইলুল লিল মুসাল্লিন, কিছুমান নামাজীৰ কাৰণে আল্লাহ ৰাব্বুল আলামিন ওইল দুজক ৰাখিছে। কিন্তু এই কথা চিৰ সত্য কথা যে জান্নাতত যাবলৈ হলে নামাজ কায়েম কৰিব লাগিব, নামাজ পঢ়িব লাগিব। কিন্তু নামাজ পঢ়িলে যে জান্নাত পাব এইটো কথা নহয়। কাৰণ উবাই ইবনে খালফ মুনাফিকৰ সৰ্দাৰ আছিল, সিও নামাজ পঢ়িছে। যিমান সময়লৈ আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত ওহী নাজিল হোৱা নাই, সিমানখিনি সময়লৈ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম তেখেতকো ইমানদাৰ মুমিন হিচাপে গণ্য কৰিছিল আৰু ভাবিছিল ইয়াৰ অন্তৰত ইমান আছে। যেতিয়া আল্লাহৰ পৰা আয়াত নাজিল হ'ল, তেতিয়া গম পাল যে সি মুনাফিক হয়। যদি নামাজ পঢ়িলে জান্নাতত যাব পাৰি, তেনেহ'লে আল্লাহ ৰাব্বুল আলামিন মুনাফিকৰ বিষয়ে যে নামাজত অলসতা কৰিব, অঙ্গি ভঙ্গি কৰিব, এইবিলাক আয়াত নাজিল নকৰিলেও হয়। বাই মাহতারাম দোস্ত বুজুর্গ আজিজ, সেই নামাজ মুমিনৰ প্ৰথম গুণ। আৰু মেৰাজৰ মাজত আল্লাহ ৰাব্বুল আলামিন হুজুৰে পাক সাল্লাল্লাহু আলাইহি সাল্লামক হাদিয়া হিচাপত সেই নামাজে দিছিল। কাৰণ আমি সকলোৱে জানো ইছলামৰ ভিত্তি হ'ল 5টা, তাৰ মাজত 1 নম্বৰ হ'ল ইমান। এতিয়া বাই মাহতাৰাম দোস্ত বুজুৰ্গ আজিজ, মোৰ মাজত ইমান কিমানখিনি আছে আপোনালোকে গম পাব নোৱাৰে। আপোনাৰ মাজত কিমান আছে নে নাই মই গম পাব নোৱাৰোঁ, ই একমাত্ৰ আল্লাহ ৰাব্বুল আলামিনে জানে। তাৰ পিছত স্থান হ'ল নামাজ, তাৰ পিছত হ'ল ৰোজা, তাৰ পিছত যাকাত, হজ। এই 5টা হ'ল ইছলামৰ মূল ভিত্তি। নামাজ এনেকুৱা বস্তু, ইমানৰ মুআমেলা, কালিমাৰ মুআমেলা একমাত্ৰ আল্লাহ ৰাব্বুল আলামিনৰ লগত সম্পৰ্ক। কাৰ মাজত ইমান আছে, কাৰ মাজত ইমান নাই, সেই কথা একমাত্ৰ আল্লাহ ৰাব্বুল আলামিনেই জানে, ভালকৈ জানে। নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম এখেতেও গম পোৱা নাছিল যে কোন কোন মোৰ মেহফিলৰ মাজত, আমাৰ সাহাবাৰ মাজত কোন কোন মুনাফিক হৈ আছে। আল্লাহ ৰাব্বুল আলামিন ওহীৰ মাধ্যমত তেখেতক গম পোৱাই দিছিল যে এই মানুহবিলাক মুনাফিক হয়। তাৰপিছত হ'ল যাকাত। যাকাত এনেকুৱা এটা ভিত্তি হয়, এনেকুৱা এটা ইবাদত হয়, মই আপুনি গৰীব মানুহ যদি হয় তেনেহ'লে মোৰ ওপৰত যাকাত ফৰজ নহয়। এই যাকাতৰ যি ফৰজ, যাকাতৰ যি ভেটি, সেই ভেটি মোৰ আপোনাৰ পৰা আঁতৰি যাব। ঠিক তেনেকৈ হজ, যদি আপোনাৰ চাহেবে নেচাব হ'ব আমি নোৱাৰোঁ, তেনেহ'লে আমাৰ ওপৰত হজ ফৰজ নহয়। এই হজৰ ফৰজিয়ত আমাৰ ওপৰত নহ'ব, আমি হজ আদায় নকৰিলে আমি গুনাহগাৰ নহ'ম। তাৰপিছত ৰমজানৰ ৰোজা আল্লাহ ৰাব্বুল আলামিনে উম্মতক ফৰজ কৰিছে। সেই ৰোজা যদি কোনো মানুহ অসুস্থ হৈ যায় আৰু ভাল হোৱাৰ সম্ভৱ নাথাকে, সেই ৰোজাৰ পৰিৱৰ্তে ফিদিয়া দি দিলে ৰোজা আদায় হৈ যাব, আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত ফৰজিয়ত সাকিত হৈ যাব। কিন্তু ভাইসকল, নামাজৰ মুআমেলা এনেকুৱা নহয়। ইমান, নামাজ,
রোজা, হজ, জাকাতর এই 5টার পরা 3টা বস্তু মানুষ যদি গরিব হয় কেতিয়াবা সাকিত হৈ যায়, ফরজ এক বান্দার ওপৰত নাথাকে। ইমানৰ মুআমালাত আল্লাহ ৰাব্বুল আলামিনৰ লগত, কিন্তু এতিয়া বাকী থাকিল নামাজ। এনেকুৱা বস্তু আপুনি যি হালতত থাকক নামাজ কোনোদিন সাকিত নহয়। হাদিস পাকত আহিছে যদি কোনো মানুহে থিয় হৈ নামাজ পঢ়িব নোৱাৰে, সেই মানুহ বহি কেনে হ'লে নামাজ পঢ়িব লাগিব, কিন্তু তথাপিও নামাজ মাফ নহয়। যদি কোনো মানুহ বহি কেনেও নামাজ পঢ়িব নোৱাৰে, শুই শুই নামাজ পঢ়িব লাগিব। যদি হাত ভৰিবিলাকো লৰাব নোৱাৰে, তেনেহ'লে মনৰ দিনৰ ইৰাদাৰ দ্বাৰা কল্পনা কৰি হ'লে নামাজ আদায় কৰিব লাগিব, তথাপিও নামাজ মানুহৰ পৰা মাফ নহয়। সেই নামাজ সম্পৰ্কে আল্লাহৰ হাবিব সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হযরত আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহার ওচৰত বয়ান কৰিছিলে যে মই কিয়ামতৰ দিন হাসৰৰ ময়দানত মোৰ যিমান বান্দা থাকিব, যদি কবিৰা গুনাহ লৈ কেনেও মানুহ মৰি যায়, মোৰ উম্মতক মই শাফাআত কৰি জান্নাতত লৈ যাম। তেতিয়া হযরতে আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহাই কৈছিলে যে হযরতে আদম আলাইহিস সালাতু ওয়াস সালামৰ পৰা আপোনাৰ উম্মত কিয়ামত পৰ্যন্ত যিমান আহিব, কিমান কোটি কোটি উম্মত হ'ব, সেই উম্মতৰ মাজৰ পৰা আপোনাৰ উম্মতক আপুনি কেনেকৈ চিনিব পাৰিব? তেতিয়া নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল যে কিয়ামতৰ দিন হাসৰৰ ময়দানত মোৰ উম্মত যিসকলে নামাজৰ কাৰণে ওযু কৰিব, সেই সকলৰ চেহেৰাৰ পৰা নূৰ বাহিৰ হৈ থাকিব, আৰু সেই নূৰখিনি দেখি দেখি মোৰ উম্মতক মই চিনিম। তেতিয়া ভাই মুহতারাম দোস্ত বুজুর্গ আজিজ, সেই নামাজৰ কাৰণে যদি আমি ওযুই নকৰোঁ, তেনেহ'লে মোৰ আপোনাৰ নূৰ ক'ত থাকিব? আৰু নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সেই নূৰ দেখি আমাক আপোনাক কেনেকৈ চিনিব? আমাৰ নূৰে নাথাকিব। ভাই মুহতারাম দোস্ত বুজুর্গ আজিজ, জীবনত যি হালতে আহক, যি পেৰেশানি আহক, নামাজ কোনোদিন মাফ নহয়। সেই নামাজ আমাক আদায় কৰিবই লাগিব। আল্লাযীনা হুম ফি সলাতিহিম খাশিউন, যি খুশু খুজুৰ কথা কৈছে, কিছুমান তাফসীৰৰ কিতাবত এনেকুৱা লিখে, কিছুমান মুফাসসিৰিনে কেৰাম সকলে খাশিউনৰ তাহকিক এনেকুৱা কৰিছে যে নামাজৰ মাজত যেনেকৈ আমি আল্লাহ ৰাব্বুল আলামিনৰ গোলামী স্বীকাৰ কৰোঁ, আল্লাহ ৰাব্বুল আলামিনৰ এটা এটা হুকুম মানি যাওঁ, নামাজৰ পৰা যেতিয়া আমি ওলাই যাম, বাকী জিন্দগীৰ মাজত, বাকী সময়খিনিৰ মাজতো আমি আল্লাহ ৰাব্বুল আলামিনৰ ঠিক ঠিক গোলামী আদায় কৰিব লাগিব। কিন্তু আজি পৰিতাপৰ বিষয়, বহুত দুখৰ বিষয় হয়, ইছলামৰ দিন ও আহকাম আমি অকল মাত্ৰ মছজিদৰ মাজত সোমাই ৰাখিছোঁ আৰু মাদ্ৰাছাৰ মাজত সোমাই ৰাখিছোঁ। মছজিদৰ ভিতৰত যেতিয়া সোমাওঁ, তেতিয়া আমি পাক্কা ইমানদাৰ হৈ যাওঁ। ইয়াতে যিমান বয়ান কৰা যাক যে নামাজ পঢ়িব লাগে, জাকাত আদায় কৰিব লাগে, আপোনাক সকলোৱে ক'ব মাৰহাবা মাৰহাবা, কিন্তু মই ইয়াৰ পৰা বজাৰত ওলাই যাই কিনে যদি হুকুম কৰোঁ, তেতিয়া আপোনালোকে এইটো নহয়, এতিয়া মানিব নোৱাৰোঁ। যে তাফসীৰৰ মাজত লিখিছে যে নামাজৰ মছজিদৰ মাজত যেনেকৈ আমি বিনয়ী হওঁ, আল্লাহৰ হুকুম এটা এটাকৈ আমি মানো। যেনেকৈ যদি আজি জুম্মাৰ নামাজ আমি 2 ৰাকাত পঢ়িম, মই যদি কওঁ সালাম ফিৰাই 2 ৰাকাত পঢ়ি কিনে আকৌ মই থিয় হ'ম 3 ৰাকাত পঢ়িম, কোনো মানুহ এনেকুৱা নাই যে মানি ল'ব মোক। সকলোৱে ক'বে নবী যে এনেকুৱা নামাজ পঢ়া নাই, জুম্মাৰ নামাজ 2 ৰাকাতে পঢ়িছে, আপুনি 2 ৰাকাতে পঢ়িব লাগে। মছজিদৰ বাহিৰত ওলাই কেনে যদি কোনো মানুহে আল্লাহৰ হুকুমৰ কথা কয় যে এইটো আপুনি শৰীয়তৰ খিলাফ কাম কৰি আছে, এনেকুৱা কৰিব লাগিব, তেতিয়া আপুনি কিয় মানি নলয়? যদি মানি লোৱা নাই, এনেকুৱা যদি দিমাগত আপোনাৰ ভাইৰাছ আছে, তেনেহ'লে আপুনি আল্লাযীনা হুম ফি সলাতিহিম খাশিউন এই আয়াতৰ অন্তৰ্ভুক্ত হ'ব নোৱাৰে। ভাই মুহতারাম দোস্ত বুজুর্গ আজিজ, ইয়াতে 10টা আয়াত আছে, তার মধ্যে 2টা গল। 3 নম্বর আয়াত ইনশাআল্লাহ আল্লাহ রাব্বুল আলামিনের তৌফিকত ওহা হুকুর আলোচনা করিম। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন।